বন্ধু বান্ধৱীসকল কেঁচা মটৰ বাকলিটো যে বহুতে চাটনি বনাই খাই আপোনালোকে নিশ্চয় দেখিছে ময়ো মাজে মাজে বনাও আজি বনাম এয়া কেনে ধৰণে সফা কৰিব লাগে চাব দে এয়া মটৰ আমি গুছাই আছো যেনিবা এটো মিনি হেৰি কৰি দেখাই দিছো নেকন এনেকৈ সুস্থ গুছাই দিব লাগে এনে ধৰণে ওলাই যাব এই বাকি এইখিনি একদম ধুনীয়াকৈ ধুই পখালি ধুনীয়া মানে চাটনি এখন হৈ যায় আৰু গ্ৰীণ মটৰ বাকলিহে খাবও লাগে একো বেয়া নহয় ঠিক আছে মই চাটনিখিনি বনাও আপোনালোকক দেখুৱাম দেই চাই থাকক মটৰ বাকলিখিনি চুচখিনি গুছাই লোৱা হ'ল এতিয়া লাহেকৈ মানে 3-4 মান ধুই ল'ব লাগিব তাৰ পিছত মিক্সিত মিহি কৰি ল'ব লাগিব কি কৰিব হেটো খাই যাবে মোক কেলে দেখা মটৰ বাকলিহে এইটো মটৰ বাকলি নহৰু জলকীয়া আদা এতিয়া আমাৰ যোগেশ্বৰে মানে দালিখিনি এয়া বইল কৰি হ'ল তেল মাৰিব লৈছে এই মটৰ যে বাকলিখিনি মই চাটনি বনাইছিলোঁ ইয়াতে এতিয়া অকণমান তেল মানে মাৰিব লাগিব কোনটো পদ্ধতিৰে মাৰিম আপোনালোকক দেখুৱাই আছোঁ চাই থাকক কাটি দে মাজে মাজে চিঙি দে শুকান জলকীয়া তেজপাত মিনি সেই পাতকেইটা দি দে গোল এটা খাম চা গোল এটা দি দে অকণমান হালধি দি দে ৰংটো ধুনীয়া লাগিব এনেকৈ লৈ ইয়াৰ এতিয়া অলপ বেছি নহয় এনেকৈ চাটনিখিনি দি দিম দেখিলি সেইটো খেলটো বছ এতিয়াতো দালি ঢালি দে বছ এনেকৈ অকণমান তাৰকা মাৰি দিছে এইটো কি বুলি কয় তাৰকা মৰা হা এইটো খাবা আৰু নিমখ চিমখ জোখত দি দিছোঁ মটৰ চাটনি হৈ গ'ল মটৰ বাকলি চাটনি মানে কেনেকুৱা লাগিলে জনাব দেই আমি অলপ সৰহকৈ বনাইছোঁ যিহেতু আমাৰ হোটেলৰ কথা আছে এতিয়া দালিও তেল মৰা হৈ গ'ল নৰসিংহ পাতকেইটা দিলে মানে বহুত ভাল লাগে গোন্ধটো ধুনীয়া লাগে